মৃত্যুৰ এটা বছৰ নহওঁতেই পুনৰ হত্যা কৰা হ'ল জুবিনক। নিজ মাতৃভূমিতেই পুনৰ এবাৰ মচি দিয়া হ'ল জুবিন গাৰ্গৰ ছবি। জুবিন গাৰ্গৰ ফটোত সানিলে বগা ৰং। এইবাৰ গণেশগুৰি নহয়, এইবাৰৰ স্থান দেৰগাঁও। যিটো সময়ত বহু লোকে জুবিন গাৰ্গৰ সৃষ্টিৰাজিক বুকুত লৈ জীৱন আগুৱাই নিছে, সেই সময়ত একাংশই আকৌ জুবিনৰ ছবি মচিবলৈ উঠি পৰি লাগিছে। ইখনৰ পিছত সিখন ঠাইত এতিয়া মচি দিয়া হৈছে জুবিনৰ ছবি। প্ৰাণৰ শিল্পীগৰাকীৰ ছবি মচি পুনৰ এবাৰ হত্যা কৰিলে জুবিন গাৰ্গক। গণেশগুৰি উৰণীয়া সেতুৰ তলৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি দিয়া ঘটনা এমাহ নহওঁতেই পুনৰ এবাৰ দেৰগাঁৱত মচি দিয়া হ'ল প্ৰাণৰ শিল্পীগৰাকীৰ ছবি। জুবিনৰ ছবি মচি দিয়াক লৈ দেৰগাঁৱত উত্তেজনাময় পৰিৱেশ। দেৰগাঁৱৰ এজন ব্যৱসায়ীয়ে মচি পেলাইছিল জুবিন গাৰ্গৰ ছবি মচি দিয়াক কেন্দ্ৰ কৰি ওলাই আহিল জুবিন অনুৰাগী। আমি দেখিবলৈ পালোঁ যে দেৰগাঁও চাৰিআলি জুবিন গাৰ্গৰ এখন সুন্দৰ প্ৰতিচ্ছবি অংকন কৰিছিলে শ্যামল বৰুৱা, দেৰগাঁও চিত্ৰশিল্পী। তেওঁ এই ছবিখন অংকন কৰিছিলে, বহু সুন্দৰভাৱে আছিলে, কিন্তু আজি হঠাৎ তেওঁলোকৰ এই দেৰগাঁও চাৰিআলি মাজমজিয়াতে থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ যিজন স্বত্বাধিকাৰ তেওঁ মচি পেলালে। কিয় কাৰণে মচিলে, তেওঁক আচলতে কোনে সাহস প্ৰদান কৰিছে, তেওঁ ক'ত সাহস পালে জুবিন গাৰ্গৰ ফটোখন মচিবৰ কাৰণে? গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ, আৰু এনেধৰণৰ কাম আমি কেতিয়াও কামনা নকৰোঁ, আৰু এই শিল্পীজনৰ প্ৰতি এনেধৰণৰ চূড়ান্ত অপমান আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। তেওঁ স্বত্বাধিকাৰী হৈছে মদন কাংকানী, তেওঁ মচি পেলাইছে বুলি তেওঁলোকে পৰিয়ালে স্বীকাৰ কৰিছে। মদন কাংকানীৰ এখন জুবিন গাৰ্গৰ ফটো থাকিছিলে। সেই ফটোকপি আজি 9 মাহ দিন হ'ল, ফটোকপি ধুনীয়াকৈ আছে, কোনো ফটোকপি কাকো অশান্তি কৰা নাই। যিটো লাইট জ্বলিছে, লাইটটো তেওঁলোকে আজি 2 মাহমানৰ পৰা লাইটটো নজ্বলা কৰিলে, লাইটটো বন্ধ কৰিলে। আজি কি কৈছে দিনত প্ৰায় মই গম পাইছোঁ 11:45 এইফালে যে এজন মানুহে তাৰ ওপৰত মোহাৰি আছে, তেওঁলোকৰ এজন কমাৰ্চিয়েলে মোহাৰিছে। মই কৈ যাওঁতে মোক কৈছে আমাৰ প্ৰব্লেম হৈছে। কিহৰ প্ৰব্লেম হৈছে বোলে, আমি ফটোকপি নাৰাখোঁ। তেওঁলোকৰ মানুহজনীয়ে কৈছে এতিয়া যে জুবিন গাৰ্গৰ ফটো আমি নাৰাখোঁ বুলি। এটা অসমীয়া জাতীয় সম্পদ হয়, এই ফটোকপিটো কাকো অনিষ্ট কৰা নাই। আৰু তেওঁ যেতিয়া ফটোকপি মোহাৰ আগত কিয় দেৰগাঁও নাগৰিক সন্থাৰ আলোচনা কৰিলে, মোৰ ফটোকপি মই ঘৰটো নতুনকৈ ৰং কৰোঁ, ফটোকপি অকণ মোহাৰিবিলাক নতুনকৈ পাছত ৰাখি দিম। তেওঁ কৈছে নগ'লে, তেওঁ নিজৰ খুচিমতে ফটোকপি মোহাৰি দিছে। কাৰ পাৰ্মিশ্যনত তেওঁ ফটোকপি মোহাৰিব সাহস পালে? জুবিনৰ ছবি মচি দিয়াক লৈ অনুৰাগীৰ ক্ষোভ। কিয় দেৰগাঁৱৰ ব্যৱসায়ীগৰাকীয়ে মচি দিলে প্ৰাণৰ শিল্পীগৰাকীৰ ছবিখনে কি অসুবিধা কৰিছিল ব্যৱসায়ীগৰাকীক? ঈশ্বৰ পুত্ৰ ছবি মচিবলৈ ক'ত সাহস পালে এইগৰাকী ব্যৱসায়ীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কিদৰে উত্তৰ দিলে এবাৰ শুনক। জাতীয় সম্পদ আপুনি মহিলা কাৰ পাৰ্মিশ্যন পালে? অসমীয়া জাতীয় সম্পদ হয় নাই জুবিন গাৰ্গ? হয়। আপুনি আগতে অৱগত কিয় নকৰিলে? আজি আপুনি ইমান জনা শুনা মানুহ ঘৰকে নকলে কেলে, বা মিডিয়া নকলে কেলে, বা ডেকা নাগৰিক সন্থাৰ আলোচনা নকৰিলে কেলে? আপুনি কিয় নকৰিলে? আপোনাৰ নিজৰ খুচিমতে আপুনি কাম কৰিব নেকি? আগতে আঁকিব দিব লাগিছিলে, এতিয়া আঁকিব দিছিলে। আপোনালোকে ভুল কৰিছে, এতিয়াও আমাৰ তেজ কৰি আছে দেই। যেতিয়া আপোনালোকে এতিয়া চবৰ আগত ক'ব লাগিছিলে যে ফটোকপি আমি আঁকিব দিব এই ৰাস্তাত বিভিন্ন ধৰণৰ মানুহ আহা গাড়ী থাকে, এখন জুবিন গাৰ্গৰ ফটো আছে বুলি এখন ক'ৰবাত এই ফটোকপি যদি মোহাৰি দিয়ে আমি কাক কি? নিউজ ডেস্ক ৰিপৰ্ট, খাটাং সংবাদ।